নমস্কাৰ যোৰহাটৰ এটা গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅত মৰানা গগৈ যোৰহাটৰ লাদৈগড়ত উদ্ধাৰ কৰা হৈছে চুৰি হোৱা সিলিন্ডাৰ ভৰ্তি এখন ট্ৰাক ট্ৰাকখনৰ চালকে ধাবাত আহাৰ গ্ৰহণৰ বাবে সোমাইছিল আৰু সেই সময়তে ট্ৰাকখন চুৰি হৈছিল বুলি জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত ধাবাৰ স্বত্বাধিকাৰীয়ে লাদৈগড় আৰক্ষীক খবৰ দিছিল আৰু লাদৈগড় আৰক্ষীয়ে অনুসন্ধান চলাই উদ্ধাৰ কৰিছে চুৰি সিলিন্ডাৰ ভৰ্তি চুৰি হোৱা ট্ৰাকখন আমি দৃশ্য আপোনালোকক দেখুৱাইছো আৰু ট্ৰাকখনৰ নাম্বাৰ জনাব বিচাৰিছো চুৰি ট্ৰাকখনৰ নাম্বাৰ হৈছে NL02Q0370 আৰু সমীপতে জব্দ কৰিছে আন এখন খালী ট্ৰাক এই ট্ৰাকখনৰ নাম্বাৰ হৈছে NL0144433 এখন খালী ট্ৰাকত উদ্ধাৰ কৰিছে আৰু আনহাতে যোৰহাটৰ লাদৈগড় আৰক্ষীয়ে অনুসন্ধান চলাই উদ্ধাৰ কৰিছে এই সিলিন্ডাৰ ভৰ্তি চুৰি হোৱা এই ট্ৰাকখন আমি দৃশ্য দেখুৱাইছো আপোনালোকক ধাবাৰ স্বত্বাধিকাৰী অৱগত কৰিছিল লাদৈ আৰক্ষীক তাৰ পাছতে ততাতৈয়াকৈ আৰক্ষীয়ে কিছু নিলগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰি হোৱা সিলিন্ডাৰ ভৰ্তি ট্ৰাকখনৰ চালকে ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই সময়তে চুৰি হৈছিল এই সিলিন্ডাৰ ভৰ্তি ট্ৰাকখন আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছো নিমন্ত্ৰণ ধাবাৰ মালিকে মোলৈ ফোন মাৰে যে এখন গেছ সিলিন্ডাৰ গাড়ী ধাবা আগৰ আমাৰ বাইদেউ ধাবাৰ পৰা চুৰ হৈছে কোনো দুৰ্বৃত্তই চুৰ কৰি লৈছে আৰু ড্ৰাইভাৰকেইটা মোৰ ইয়াতে ভাত খাই আছিলে ভাত খাই গৈ দেখে যে তেওঁলোকৰ গেছৰ ফুল চিলিণ্ডাৰ গাড়ীখন নাই গতিকে নিমন্ত্ৰণ ধাবাৰ মালিকে মোলৈ ফোন কৰে আৰু ফোন কৰাৰ লগে লগে মই আৰু লাদৈগড় আৰক্ষী চকীৰ ASI লালবাবু গোৱালা অজিত বৰা আৰু সংঘীয় ষ্টাফসহ ঘটনাস্থলীলৈ ৰাওনা হৈ যাওঁ আৰু পমখেদি গৈ এইটো শ্যামটি এইফালে সোমাইছে বুলি বিশ্বস্ত সূত্ৰে জানিব পাৰি সেইটো ৰাস্তাত সোমাই গৈ তেওঁ ঠেক ৰাস্তা খোলটেকত পৰি আৰু পুলিচৰ গাড়ী যোৱা দেখি দুৰ্বৃত্তসকলে গেছৰ ফুল চিলিণ্ডাৰ গাড়ীখন এৰি হাবি জংঘললৈ ড্ৰাইভাৰ দুৰ্বৃত্তসকল পলাই যায়